তোৰ নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। পিছে মোৰ দিনটো সঁচাকৈ আজি বহুতে ভাল। মুখত হাঁহিটো দেখি বুজি পাইছে চাগে জিমখন বিচাৰি পালোঁ আৰু ৰাতিপুৱা 4:05 ধুনীয়াকৈ আৰম্ভণি এটা কৰিম বুলি জিমলৈ গৈ পালোঁ। পিছে আকৌ সকলোৰে ভিতৰত এটা সৰু সৰু পোক থাকে আৰু আমাৰ পোকটো এই ডেডলিফ্টত মাৰিলেহে মৰে। পিছে এবিধ পোক সোমালে ক'ৰ পৰা ময়ো গম নাপালোঁ। তো নতুন এটা আৰম্ভণি কৰিছোঁ যিহেতু ভিডিঅ'টো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিব। জুনিয়ৰ চিনিয়ৰ সকলোৱে মিলি জিমখন পিজিৰ ল'ৰাৰে ভৰি আছে। পিছে ইয়াত আকৌ ভেদভাৱ নাই দেই। জিমৰ কাহিনীটো বাৰু ইয়াতে সমাপ্ত কৰোঁ। দিনবোৰ যাই থাকিব, সকলোবোৰ ভিডিঅ' দেখা পাই থাকিব। সেই আগতে যে কৈছিলোঁ ঘৰলৈ বুলি, কিন্তু এতিয়া হ'ল ৰুমলৈ বুলি। বাৰু পূজাত গ'লে নিশ্চয় ধুনীয়া ধুনীয়া ভিডিঅ' পাব। তেতিয়ালৈকে আমি ক্লাছলৈ ওলাওঁ। সেই মস্ত টিকাফটা ৰ'দখনত মই যে ছাতিটো কিয় খুলিলোঁ আনে সেইটো নিশ্চয় আপোনালোকে গম পোৱা নাই। ধেৎতেৰি গমনো কেনেকৈ পাব, মই নিজেই গম পোৱা নাছিলোঁ। ইমান বেয়াকৈ যে ছাতিটোৱে ঢুকাই দিব মই ভবাই নাছিলোঁ। পিছে বেয়া হ'লে মানে সকলো বেয়াই হয়। দ্বিতীয়টো ক্লাছতে ৰোহিত বাবুক আমাৰ সোণোৱাল চালে মাতি লৈ বাৰু সকলোবোৰ কথা বাদ দিলোঁ আৰু ধুনীয়া ধৰণৰ এটা পৰিৱেশৰ মাজত আমাৰ নেক্সট লেভেল দিনটোক আজি ইয়াতে সমাপ্ত ঘটল। তো লগ পাওঁ আপোনালোকৰ এটা অন্য ধৰণৰ ধুনীয়া ভিডিঅ'। তেতিয়ালৈকে বাই বাই আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব দেই, ভিডিঅ' পাই থাকিব বাৰু।